সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী মই পাৰিম, কিন্তু তাৰ কাৰণে তহঁতে সেই ঘৰখন ত্যাগ কৰিব লাগিব। দিনত যাব পাৰিবি, কিন্তু ৰাতি থাকিব নোৱাৰিবি। মোৰ অফিচটো য'ত আছে এতিয়া তাৰ পৰা অলপ দূৰত শ্বিফ্ট হ'ব। গতিকে মই ভাবিছোঁ অফিচৰ ওচৰতে মই এটা ফ্লেট লওঁ। তাৰ মানে আমি এই ঘৰ এৰি ফ্লেটত থাকিব লাগিব? চাহ লওক। দিয়া। সিহঁতে কিবা কৈছে নেকি? নাই কোৱা, কিন্তু হিৰণ্য আহিছে। কথাতে কয় নহয়, ভালেই পাই ভালক, যাবৰ পাই খালক। দুৰ্গা যেনেকুৱা হিৰণ্যও তেনেকুৱা। সিহঁতে লগ পালে ভাল কথা চিন্তা নকৰে, বেয়া কথাই চিন্তা কৰিব। ফেসমোফোবিয়া, PHASMOPHOBIA। আপুনি হয়তো আজিলৈকে বিভিন্ন কাৰণত বিভিন্ন ভয়ৰ কথা শুনিছে। মানুহৰ মনত বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন ফোবিয়াৰ জন্ম হয়। কাৰণ কিছুমান মানুহৰ উচ্চতালৈ ভয় থাকে, কিছুমান মানুহৰ আকৌ কুকুৰলৈ ভয়, আন কিছুমান মানুহৰ হয়তো নদীৰ পানীলৈকে ভয়। প্লিজ, আপোনাৰ পৰা জ্ঞান ল'বলৈ মই ইয়াত অহা নাই। ডাইৰেক্ট কওক, আপুনি মোৰ বিষয়ে কি ক'বলৈ বিচাৰিছে? ঠিক সেইদৰে আন এবিধ ভয় আছে, ভূতলৈ ভয়। চাৰিওফালে ভূত দেখা পায়, ভূতৰ মাতো শুনা পায়, আৰু এক্সট্ৰিম পৰ্যায়ত ভূতে আক্ৰমণ কৰে। আচলতে বাস্তৱত এইবোৰ নহয়, কল্পনাতহে হয়। মেডিকেল চায়েন্সত এই বেমাৰটোক কোৱা হয় ফেসমোফোবিয়া। হেজাৰ হেজাৰ মানুহ এই বেমাৰত আক্ৰান্ত হয়, কম বেছি পৰিমাণে। অৱশ্যে ভূতলৈ ভয় প্ৰায় সকলো মানুহৰে থাকে, কিছুমানৰ কম, আন কিছুমানৰ বেছি, ৰাইট? এই ৰোগৰ পৰা মুক্ত হ'ব পৰা উপায় কি? তাৰ বাবে আপুনি স্বীকাৰ কৰিব লাগিব, এয়া যি হৈ আছে বা আপুনি যি দেখা বুলি ভাবি আছে, সেয়া হৈছে আপোনাৰ মনৰ ভ্ৰম। বাস্তৱত ভূত প্ৰেত বোলা কোনো বস্তু নাই। এই যুদ্ধখন আপুনি আৰু আপোনাৰ ভয়ৰ মাজত। এতিয়া আপোনাৰ ভয়ে আপোনাৰ ওপৰত জয় লাভ কৰি আছে।
কিন্তু মনত ৰাখিব আপুনি আপোনাৰ ভয়ক হৰুৱাব লাগিব। কি কৰিবা এতিয়া? যদি প্ৰণয়ে এইবাৰ সঁচাকৈ ঘৰ এৰি গুচি যায়, আমাৰ কি হ'ব? কি হ'ল? তুমি কথাটো চিৰিয়াছলি নাই লোৱা নেকি? একো কোৱা নাই যে? চিন্তা নকৰিবা, প্ৰণয় কলৈকো যাব নোৱাৰে। যেনেকৈ নহওক তাক মই ৰাখিমেই। নোৱাৰে মোক ৰখাব, মই যামেই। মই জানো সিহঁতে চেষ্টা কৰিব মোক ৰখাবলৈ, কিন্তু এতিয়া আৰু মই ভয় নকৰোঁ। মই আছোঁ আপোনাৰ লগত। তোমাৰ বাবে আজি মই সাহস কৰিব পাৰিছোঁ সুকন্যা। মোৰ বাবে তুমিও বহুত ভুগিবলগীয়া হৈছে এই ঘৰখনত। আৰু বেছিদিন নাই, এইবোৰৰ পৰা আমি মুক্ত হ'ম। মই আপোনাৰ ওচৰলৈ এইকাৰণে আহিছোঁ, কাৰণ মই নিশ্চিত যে আপোনাৰ পত্নী আৰু ছোৱালীৰ মৃত্যুৰ আঁৰত কোনো অদৃশ্য শক্তি নাই। ভূত প্ৰেতৰ এই গোটেই খেলখন প্ৰণয়ৰ মাক আৰু ভনীয়েকে মিলি খেলি আছে। যদি অলপ সময়ৰ কাৰণে ভাবি লওঁ যে সিহঁতক হত্যা কৰা হৈছে, তেনেহ'লে হত্যাকাৰী প্ৰণয়ৰ মাহীমাক আৰু ভনীয়েক। সেইটো এংগুলো অৱশ্যে নুই কৰিব নোৱাৰি। যদিও মেডিকেল ৰিপৰ্ট মতে হাৰ্ট এটেক, সকলো দিশ মই চালি জাৰি চাম। ক'ৰবাত নহয় ক'ৰবাততো সিহঁত জড়িত হৈ আছে। ঘৈণীয়েকৰ মৰমত ল'ৰাই মাক বাপেকক পাহৰি যায়। মইতো মাহী মাক। নিজৰ ভনীয়েককো পাহৰি যায়, তোক কিয় নাপাহৰিব? মা, হিৰণ্যই কৈছে নহয় সি কিবা এটা ৰাস্তা উলিয়াব। সৰুৰে পৰা আজিলৈকে প্ৰণয় ভূতৰ ভয় দেখুৱাই বন্দী কৰি ৰাখিলোঁ। বৰ্ণালীও একে ভয়তে বন্দী হৈ থাকিলে। কিন্তু এই সুকন্যা আমি ভবাতকৈ বেলেগ হ'ল। মা, তুমি শুই দিয়া নেকি? কেনেকৈ টোপনি আহিব কচোন? কিমান আৰু সহ্য কৰিম? এতিয়া আৰু ধৈৰ্য নোহোৱা হৈ গৈছে। সৰুৰে পৰা আজিলৈকে বহুত সহ্য কৰিলোঁ মই। মা, হঠাতে আজি আকৌ তোমাৰ কি হ'ল? দুবাৰকৈ বিধৱা হৈছোঁ মই। জীৱনত কেতিয়াও সুখেই নাপালোঁ। সদায় ভয় ভয়কৈ জীয়াই আছোঁ জীৱনটো। আৰু বা কি নঘটিবলগীয়া ঘটনা ঘটে জীৱনত। হাৰ নামানিবাচোন। আমি যুঁজি আছোঁ, যুঁজি যাম। বহুত যুঁজিলোঁ।
প্ৰণয়ক ৰখাটো এইবাৰ টান হ'ব। সি যদি সঁচাকৈ এইখন ঘৰ এৰি গুচি যায়, তোৰ ভৱিষ্যতটো কি হ'ব? ঘৈণীয়েকৰ মৰমত ল'ৰাই মাক বাপেকক পাহৰি যায়। মইতো মাহী মাক। নিজৰ ভনীয়েককো পাহৰি যায়, তোক কিয় নাপাহৰিব? মা, হিৰণ্যই কৈছে নহয়, সি কিবা এটা ৰাস্তা উলিয়াব। সৰুৰে পৰা আজিলৈকে প্ৰণয়ক ভূতৰ ভয় দেখুৱাই বন্দী কৰি ৰাখিলোঁ। বৰ্ণালীও একে ভয়তে বন্দী হৈ থাকিলে। কিন্তু এই সুকন্যা আমি ভবাতকৈ বেলেগ হ'ল। সেইবোৰ তাইয়ে কৰাইছে চাগে। সুকন্যাক খুৰাক খুৰীয়েকেহে ৰখাব পাৰিব। সিহঁত লোভীয়া মানুহ, অলপ পইচা দিলেই আমি যি কওঁ তাকে কৰিব। এতিয়া সেয়াও কৰিব নোৱাৰা হ'লো, কাৰণ সুকন্যাই এতিয়া নিজৰ খুৰাক খুৰীয়েককো বেয়া পোৱা হৈছে। আপুনি প্ৰণয়ৰ ঘৰলৈ যাওক আৰু তাত গৈ ইনভেষ্টিগেট কৰক। মই গৈ আছোঁ। কি হ'ল? হঠাৎ আপোনাৰ মন সলনি হ'ল যে? ফেচমোফোবিয়া। এই ৰোগত আমি সকলো কথা নাজানো। প্ৰণয়, আপোনাৰ ছোৱালী, আপোনাৰ পত্নী আৰু কিছু সময়ৰ বাবে ময়ো হৈছিলোঁ। মই অন্ধবিশ্বাসী নহয়, কিন্তু যোৱা কেইমাহমানত যিবোৰ ঘটনা ঘটি গ'ল, তাৰপিছত মোৰো সন্দেহ হৈছে কিবা অদৃশ্য শক্তি জড়িত নাইতো এইবিলাকৰ মাজত। যোৱা কেইমাহমানত যিবোৰ ঘটনা ঘটি গ'ল, তাৰপিছত মোৰো সন্দেহ হৈছে কিবা অদৃশ্য শক্তি জড়িত নাইতো এইবিলাকৰ মাজত। আপুনি ঠিকেই কৈছে, সেয়া মনৰে সন্দেহ, মনৰ ভ্ৰান্ত ধাৰণা। বাছ ইমানখিনি।
চুকে কোনে আজি খানি ধৰা আদৰু খৰা পাতত আজি তেজাল ছবি মলিন আকাশত মেঘৰ শিৰণি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণ